ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এইবাৰ আহিছে সুখবৰ। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে এপ্ৰিল মাহত 10 দিনকৈ বন্ধ পাব। এইবাৰ এপ্ৰিল মাহত 10 দিনকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। বিহুৰ লগতে আন কেইবাটাও বন্ধ পাব। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। উল্লেখযোগ্য যে বিহুৰ লগতে আন কেইবাটাও বন্ধ পাব। 7 এপ্ৰিলত দেওবাৰ বাবে স্বাভাৱিকভাৱে বন্ধ থাকিব আৰু 11 এপ্ৰিলত ঈদ উল ফিতৰ উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 13, 14, 15 এপ্ৰিলত ৰঙালী বিহুৰ উপলক্ষে বন্ধ। 20 এপ্ৰিলত সতী সাধিনী দিৱস উপলক্ষে বন্ধ। 21 এপ্ৰিল আৰু 28 এপ্ৰিল দেওবাৰ বাবে বন্ধ থাকিব। 27 এপ্ৰিলত মাহৰ চতুৰ্থটো শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব। ইপিনে 19 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত বন্ধ থাকিব আৰু 26 এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দৰং, ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ সমষ্টিত বন্ধ থাকিব। ইপিনে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 7 মে তাৰিখে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টি বন্ধ থাকিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।